নহয় তেনেকুৱা কোনো কথা নাই এইটো এটা এক্সপেৰিমেণ্ট এইটো দেখিলোঁ যেন মই সেইকাৰণে কৈছোঁ যে 80 দশকৰ পৰাই এই মানে সামাজিক কামবিলাকৰ লগত এই মানে আন্দোলন ইত্যাদি কথাবিলাকৰ লগত জড়িত সামাজিক কামবিলাকৰ লগত জড়িত গতিকে তেতিয়াৰ পৰা মই দেখি আছোঁ দুবাৰকৈ মই বিধায়ক হৈছোঁ নিৰ্দলীয়ভাৱে যিটো সময়ত মানে কংগ্ৰেছৰ এটা বৃহৎ ঢৌ আছিলে গতিকে সেইটো সময়তে কিন্তু তাৰ আগতো কিন্তু মই প্ৰয়াত মাননীয় হিতেশ্বৰ শইকীয়া ডাঙৰীয়া যেতিয়া মিজোৰামৰ গভৰ্ণৰ আছিলে সেই সময় মোৰ এটা সংঘাত হৈছিলে সশস্ত্ৰ সংগঠনটোৰ লগত আপোনালোকে জানেই যে মই এৰি অহা দিনবিলাক সংযুক্ত মুক্তি বাহিনী এজন মানে সক্ৰিয় সদস্য আছিলোঁ কৰ্মকৰ্তা আছিলোঁ কিন্তু পৰৱৰ্তী সময়ত 88-89ত মোৰ লগত সংঘাতৰ হোৱাৰ পিছত মোক সেই সময়তে মোৰ ওপৰত মৃত্যুদণ্ডও জাপি দিছিলে কিন্তু মই জীয়াই আছিলোঁ যুঁজ বাগৰ কৰি সেই সময়তে প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই মোক লগ ধৰি তেওঁ কৈছিলে যে তোমাৰ নিচিনা এটা সাহসী ল'ৰা জীয়াই থকাটো প্ৰয়োজন আছে কিন্তু অকলে তুমি ইমান ডাঙৰ এটা শক্তিৰ লগত জীয়াই থাকিব নোৱাৰিবা সেইকাৰণে তেওঁ মোক এটা কথা কৈছিলে যে তুমি কিছুদিনৰ কাৰণে আঁতৰি আহি মোৰ লগত থাকা আৰু বেছি দিন নাই এই চৰকাৰখন যাব যোৱাৰ লগে লগে আমাৰ চৰকাৰ আহিব মই যিটো ৰাইজে বিচাৰে ৰাইজে যদি কয় যে আপুনি নিৰ্দলীয়ভাৱে বোকাখাতৰ আকৌ প্ৰতিদ্বন্দ্বিতা কৰক মই কৰিম নহ'লে মই নকৰোঁ মোৰ কি ব্যক্তিগত মোৰ কোনো স্বাৰ্থ নাই য'ত মানে মই কাৰ্যালয় স্থাপন কৰিছিলোঁ কাৰ্যালয়টো বন্ধ কৰি দিছোঁ পদত্যাগ আৰু কৰা নকৰাৰ কোনো প্ৰয়োজন নাই জনাদেশ যোনফালে আছে পঞ্চায়ত নিৰ্বাচনৰ আগতে আমি এটা সাংগঠনিক ড্ৰাইভো দিছিলোঁ কিন্তু সাংগঠনিক ড্ৰাইভটোতো মই দেখিলোঁ যে এইটো আমি মানে সম্পূৰ্ণভাৱে ফেইলাৰ হ'লোঁ তাৰপিছতো যে জাতীয় পৰিষদৰ জৰিয়তে আমি পঞ্চায়ত নিৰ্বাচন খেলাৰ এটা পৰিকল্পনা কৰিলোঁ আৰু মই ভাবিলোঁ যে মানুহে কেনেধৰণে লয় ঠিক তেনেধৰণে যেতিয়া প্ৰাৰ্থী নিৰ্বাচন কৰিবৰ কাৰণে প্ৰক্ষেপ কৰিবৰ কাৰণে আমি চিলেকশ্যনত নামিছিলোঁ সেই সময়তে মই ঠুকৰ খাইছোঁ সেই সময়তে বিভিন্নজনে মানে যাক আমি উপযুক্ত বুলি ভাবিছিলোঁ কিন্তু সেইসকলক যেতিয়াই প্ৰস্তাৱটো আগবাঢ়িছিলোঁ তেওঁলোকে পোনচাতেই ডিনাই কৰিছিলে যে মই মানে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নবঢ়াওঁ কমপ্লিটলি ধূলাচাতেই হ'ল আৰু সেইটো সকলোৱে জানে পঞ্চায়তটোত সেইকাৰণেই কৈছোঁ পঞ্চায়তত আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নোৱাৰিলোঁ সন্তোষজনকভাৱে আৰু প্ৰাৰ্থী প্ৰক্ষেপ কৰিবৰ কাৰণে মানে মই প্ৰথম অৱস্থাত যথেষ্ট চেষ্টা কৰিলোঁ কিন্তু নোৱাৰি আমি বোকাখাত সমজিলাৰ দায়িত্বত দিয়া ৰেব গগৈ আৰু পিংকু শইকীয়াক দায়িত্ব দিলোঁ তেওঁলোকে দায়িত্ব ল'লে যে আমি কেণ্ডিডেটখিনি আমি চিলেক্ট কৰোঁ তেওঁলোকে চিলেক্ট কৰিবলৈ লাগিলে কিন্তু 1/4 কেণ্ডিডেটেই চিলেকশ্যন কৰিব নোৱাৰিলে ZPC আমি 2জন দিছিলোঁ AP আমি 7জন দিছিলোঁ তাৰপিছত ৱাৰ্ড মেম্বাৰ 49 ইমানটোৱে 1/3 200জনৰ ভিতৰত মানে 50জনেই দিব নোৱাৰিলে সিহঁতি নোৱাৰিলোঁ আমি এটাও নিজিকিলে কাৰ্যালয় আপুনি মানে সেইদিনাখনেই তলা মাৰি দিলোঁ মই যিদিনাখন জনাদেশ দেখিলোঁ মই যে আমাৰ পক্ষে নাই ফলাফলত পিছতেই মোক বিভিন্নজনে যেতিয়া ক'বলৈ ধৰিলে যে এইটো আমি আশা কৰা নাছিলোঁ কিন্তু আপুনি এটা বেলেগ পুৰণা চোলাটো হলকাই আপুনি নতুন চোলা এটা পিন্ধাৰ কাৰণে এই অৱস্থা হ'ল আমিও দুখ পাইছোঁ মনত কাৰণ বোকাখাত নিৰ্মাণ গোটৰ এটা মানে ইয়াত স্থিতি আছে যিটোৰ জৰিয়তে বোকাখাতৰ বিভিন্ন অঞ্চলত আমাৰ বহু মানে তাৰ উদাহৰণ আছে গতিকে তেখেতসকলে এইটোৱেই ভাবিছিলে চবৰে এটা ধাৰণাও আছিলে যে আমি নিৰ্দলীয়ভাৱে বোকাখাত নিৰ্মাণ গোটৰ পৰাই প্ৰাৰ্থী প্ৰক্ষেপ কৰিম আৰু নিৰ্বাচনত জয়ী হৈ ৰাইজৰ কাম কৰিম কিন্তু যেতিয়া দেখিলে যে নিৰ্মাণ গোট নহয় জাতীয় পৰিষদ গতিকে জাতীয় পৰিষদ বুলি কোৱাৰ লগে লগে সকলোৱে বহুতে ক'বলৈ ধৰিলে যে আমি বোকাখাত নিৰ্মাণ গোটৰ সভাপতি জিতেন গগৈকহে আমি জানো কোনো জাতীয় পৰিষদৰ কথা আমি ইয়াত মানে আমি নেভাবোঁ আৰু ভৱিষ্যতেও নেভাবোঁ ভবা নাই আৰু ভৱিষ্যতেও নেভাবোঁ গতিকে এনেকুৱা ধৰণৰ কথাবিলাক শুনিবলৈ ধৰিলোঁ যে আগন্তুক
অসম বিধানসভাৰ নিৰ্বাচনত ২৬ত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব কিন্তু এনেধৰণে নহয় আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব আগৰ ধৰণে নিৰ্দলীয়ভাৱে তেতিয়া আমি বিভিন্ন দল সংগঠনত আমি হিচৰিত হৈ আছোঁ যেতিয়া আপুনি যিহেতু নাই দুটা টাৰ্মত আছিলে তাৰ পৰৱৰ্তী সময়তো আপুনি নাই নথকা সময়ত মোৰ পৰাই দিয়া পৰামৰ্শ লৈ গৈছিলে যেতিয়া মই বোকাখাটত এতিয়া জাতীয় পৰিষদ নাই মানে নেকি জাতীয় পৰিষদ কোনোবা আছে যদি মই নাজানো কিন্তু মই জাতীয় পৰিষদত কাৰ্যালয় ইয়াত মোৰ নিজেই বনাইছিলোঁ নিজে চব ঠিক ঠাক কৰি সুন্দৰভাৱে এটা পৰিৱেশো আনি দিছিলোঁ কিন্তু লাহে লাহে মই দেখিলোঁ নিৰ্বাচন যোৱাৰ পিছত মানে নিৰ্বাচন যোনদিনা ভোট গণনা হ'ল ভোট গণনা গণনালেতো বহুত দিন থাকিলেতো কিন্তু ভোট মানে যোনদিনা ভোট হৈছিল সেইদিনাখনো মই বিভিন্ন চেণ্টাৰবিলাকত দেখিলোঁ প্ৰত্যক্ষ কৰিলোঁ আৰু পিছতো যেতিয়া ভোট হৈ গ'ল তাৰপিছতো মই দেখি আছোঁ যে কাৰ্যালয়টোলৈ মানুহবিলাক আহিবলৈ বাদেই দিলে আৰু কাৰ্যালয়ত মানুহেই নাই মানে জাতীয় পৰিষদৰ প্ৰতি বোকাখাটত নাই সেইটো একেবাৰে সেইটো প্ৰমাণ হ'ল যে জাতীয় পৰিষদৰ কাৰ্যালয়টো ইমান সুন্দৰ জেগাত বহা চাহ তাহ খোৱা ইত্যাদি আমাৰ যিহেতু মুখ্য কাৰ্যালয়টো নিৰ্মাণ গোটটো আছে ইয়াতে চব সুবিধা থকাৰ পিছতো মানুহবিলাক একেবাৰে আহিবলৈ বাদ দিলে হেৰেঙা হ'ল 2-4জনৰ বাহিৰে কোনো নাহে এতিয়া মই দেখিলোঁ যে তেতিয়াৰ পৰাই মই কথাবিলাক উপলব্ধি কৰি আছোঁ মোক উপসভাপতি পদটোত অধিষ্ঠিত কৰিছিলে কেন্দ্ৰীয় উপসভাপতি নহয় সেইটো মই আজি এই সময়ত কৈ দিব নোৱাৰোঁ মই এটা কথা কৈছোঁ জিতেন গগৈৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব বুলি ক'লে মই এইটোৱে কওঁ যে জনসাধাৰণে যি কয় যি ৰায় দিয়ে সেইটোৱে লাগিব আৰু জনসাধাৰণৰ মাজত মই কেনেধৰণে আছোঁ লুৰিণজ্যোতি গগৈ আজি জনসাধাৰণৰ মাজত তেওঁ সমষ্টিত কেনেধৰণে আছে গতিকে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব কাৰণ মানুহক মুখৰ কথাৰে কোনো কাকো আজিকালি আৰু বিপথে মানে পথ পৰিৱৰ্তন কৰিব নোৱাৰে পথ পৰিৱৰ্তন কৰিবলৈ লাগিব এটা বস্তুৱেই লাগিব সেইটো হ'ল কৰ্ম সংস্কৃতিৰে যদি মানুহৰ মাজত সোমাই মানে মানুহৰ মৰম বুটলিব পাৰে তেতিয়া মানুহে আঁকোৱালি ল'ব অন্যথা মানুহে আঁকোৱালি নলয় জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত কিবা চিট ভাগ বতৰি হৈছিল নেকি আচলতে আপোনালোকে দুজন দিলে নহয় সেইটোতো আগতীয়াকৈ কথা হৈছিলে যেতিয়া মই জাতীয় পৰিষদত জড়িত হৈছিলোঁ তেতিয়াৰ পৰাই এইবিলাক আছিলে যে ৰাইজৰ দলৰ লগত ৰাইজৰ দল কংগ্ৰেছ যিমানখিনি অপজিশ্যনত আছিলে যে সকলোৱে মিলিজুলি আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব সেইমতে কথা বতৰাবিলাকো পাতিছিলোঁ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ লগতো পাতিছিলোঁ জাতীয় পৰিষদৰ জৰিয়তে পাতিছিলোঁ তাৰোপৰি ৰাইজৰ দলৰ লগতো পাতিছিলোঁ সেইমতে আমি সফল নহ'ল তথাপি আমাৰ কেইটাৰ মাজত হ'ল কিন্তু কংগ্ৰেছৰ লগত সফল নহ'ল কাৰণ কংগ্ৰেছৰ লগতো সকলোকে প্ৰত্যাখ্যান কৰিছে আৰু মানে চৰকাৰৰ পক্ষত সকলোৱে ভোটদান কৰিছে সেইটোৱে সেইকাৰণে মই ৰাইজৰ পক্ষত মই সেইকাৰণে আছোঁ মই ৰাইজৰ পক্ষলৈ ঘূৰি আহিছোঁ ৰাইজেও মোক সেইটোৱে কৈছে যে আপুনি ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে কাম কৰিবলৈ হ'লে আপুনি এইবোৰ দল সংগঠন এৰক আৰু মোৰ কেতিয়াও এইটো সম্ভৱ নহয় কাৰণ আপোনালোক সকলোৱে জানে যে বোকাখাটত মই লগতে মোৰ বহু সহকৰ্মী আমি 80 দশকৰ পৰাই মানে এই ৰাইজৰ বিভিন্ন সমস্যাৰ লগত জড়িত অসম আন্দোলনৰ পটভূমিত আমি বহু মানে বিভিন্ন ধৰণে কাম কৰি আছিলোঁ 85ৰ পৰা যেতিয়া চৰকাৰ গঠন হৈছিল তেতিয়া চৰকাৰৰ পক্ষত মই আছোঁ বৰ্তমানলৈকেও মই চৰকাৰৰ বিপক্ষে নাই গতিকে আৰু এটা কথা নহয় মোৰ ক'বলগীয়া নাই ৰাইজে যি জনাদেশ দিছে ৰাইজে জনাদেশ নিদিলেতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেতিয়াও মুখ্যমন্ত্ৰী হ'ব নোৱাৰে চৰকাৰ গঠন কৰিব নোৱাৰে গতিকে তেওঁৰ বিৰুদ্ধে কোৱাৰ মোৰ ক'ত যুক্তি আছে তেওঁৰ বিৰুদ্ধে কোৱাৰ মোৰ কোনো যুক্তি নাই কাৰণ তেওঁক জনাদেশ দিছে জনাদেশ দিয়াৰ বাবে তেওঁ চৰকাৰ গঠন কৰিছে গতিকে চৰকাৰখনে ভাল কৰিছে বেয়া কৰিছে বিভিন্নজনৰ বিভিন্ন মতামত বিভিন্ন সময়ত সকলোৱে দেখি আছে গতিকে মোৰতো তেনেকুৱা কোনো ব্যক্তিগত মতামত নাই